আপোনালোক সকলোকে মই এপিএসসি পিৱাইকিউ আৰু এটা সিৰিজলৈ স্বাগতম জনালো আৰু এটা ভিডিঅলৈ আজি আমি সি সেটত আহা আৰু কিছুমান কোৱেশ্চন সলভ কৰিম যিবিলাক ৰিজনিংত আহিছে ঠিক আছে আৰু মই অলৰেডি এই সিৰিজটোত বহুতখিনি পিৱাইকিউ দিছো আপোনালোকে ডেসক্ৰিপচনত প্লেলিষ্টটো পাই যাব তাত চাই ল'ব 2022 to 23 আহা কেইটামান পাজল আমি কৰিম কেনেকৈ কৰিব লাগে আমি ভিডিঅটো স্পিডত দেখাম কাৰণ মই ৰিজনিংৰ ক্লাছ দিছো আমাৰ এটা ধুনীয়াকৈ কোৰ্সত দিয়া আছে গটেখিনি বস্তু কোৰ্সটো জয়েন হ'ব কাৰণে লিংকটো ডেসক্ৰিপচনত থাকিব চাই ল'ব পাৰিব ফাৰ্স্ট পাজলটোৰ পৰা আৰম্ভ কৰিছো পাজল কৰিব হলে প্ৰথম গোটে কোৱেশ্চনখিনি গোটে কোৱেশ্চনটো ভালদৰে একবাৰ পঢ়ি ল'ব গোটে কোৱেশ্চনটো টাইম লাগিব 2 মিনিট কিন্তু পঢ়ি ল'ম A B C D E F 6 গ্ৰেজুৱেট ষ্টুডেন্ট আছে মানে 6টা ষ্টুডেন্ট আছে A B C D F হলে হিয়ন্তে বি বৰুৱা কলেজত পঢ়ে গুৱাহাটীত হিয়ন্তে offered measured in 6 different subjects 6টা বেলেগ বেলেগ সাবজেক্টত মেজৰ লৈছে ফিজিক্স কেমিষ্ট্ৰি জুলজি বটানী জিঅলজি পলিটিক্যাল সায়েন্স ওকে 6টা মানুহ 6টা সাবজেক্টত মেজৰ ল'ব তাৰ পিছত সেকেন্ড পইণ্টত কি হৈছে যে দুজন নগাঁৱৰ হয় 6জনৰ ভিতৰত বাকি দুজন ডিব্ৰুগড়ৰ হয় আৰু বাকি দুজন থাকিলে হলক লোকেল হয় মানে গুৱাহাটী লোকেল মানে ধৰ গুৱাহাটী ঠিক আছে তাৰ পিছত কেইটামান পইণ্ট দি আছে এ আৰু এফ নগাঁও হয় ডি লোকেল হয় এ এটো হয় এটো হয় ঠিক আছে তো এইখিনি পইণ্ট আমি এটা আমি কোৱেশ্চনটো সলভ কৰিবলৈ চেষ্টা কৰো আহকচোন আমাক তিনটা টাইপৰ বস্তু দিয়া আছে এটা হল ষ্টুডেন্ট এটা হল তাৰ সাবজেক্ট এটা হল কোড ঘৰ ঠিক আছে এই তিনটা বস্তু দিয়া আছে তো আমি লিখি ললো ইয়াতে ষ্টুডেন্ট ইয়াতে সাবজেক্ট কি মেজৰ ইয়াতে হোম কোড ঘৰ মানে প্ৰথম পইণ্টটো চাও A and F belongs to Nagaon তো আমি লিখি ললো ষ্টুডেন্ট কেজন সিৰিয়ালি লিখি ললো A B C D E F A আছে নগাঁৱত ঘৰ আৰু F আছে নগাঁৱত ঠিক আছে এনেকৈ টানি লক লাগিলে যদি টান লাগে ঠিক আছে তাৰ পিছত B ডিব্ৰুগড় আৰু C লোকেল B কোড আছে B ঘৰ ডিব্ৰুগড় DIB লিখিলো আৰু C লোকেল মানে গুৱাহাটী এটা বাকি দুজন থাকিলে প্ৰত্যেকতে দুজনকে আছে ঠিক আছে সবতে দুজন সব জেগাৰে নগাঁৱৰ দুজন অলৰেডি হল ডিব্ৰুগড়ৰ হল এজন গুৱাহাটী এটা ডি আৰু ইৰ মাজত হয় ডি ডিব্ৰুগড়ৰ বা গুৱাহাটীৰ হ'ব বাকিটো হেডুটাই থাকিল জেগা বা ই টু হয় ডিব্ৰুগড় বা গুৱাহাটী হ'ব হয় না কাৰণ নগাঁও দুজন অলৰেডি ফিল আপ হৈ গল আৰু এনেকৈ মাথা লগাই ভাবিব নেক্সট কোৱেশ্চনটো কৈছে ডি লোকেল হয় ডি টু লোকেল মানে গুৱাহাটী তো ডি টু যদি গুৱাহাটী হৈ গল এটো তেতিয়া ডিব্ৰুগড় হ'ব লাগিব তেতিয়া সব জেগাৰে দুজন হৈ গল এতিয়া আৰু ডিৰ মেজৰ আছে জুলজিত ডিৰ মেজৰ আছে কত জুলজি ওকে তাৰপিছত এৰ মেজৰ আছে কেমিষ্ট্ৰি আৰু ইৰ আছে জিঅলজি লিখি লওঁ এৰ মেজৰ আছে কেমিষ্ট্ৰি আৰু ইৰ আছে জিঅলজি one student belonging to Nagaon is arts নগাঁৱৰ এজন ষ্টুডেন্ট আৰ্টছ হয় তো আৰ্টছৰ সাবজেক্ট কি আছে ফিজিক্স টু সায়েন্স কেমিষ্ট্ৰি সায়েন্স জিঅলজি বটানী এইবিলাক পলিটিক্যাল সায়েন্স তো আৰ্টছৰ হয় তো নগাঁৱৰ এজনৰ পলিটিক্যাল সায়েন্স আছে নগাঁৱৰ কোন আছে এজন আছে আৰু এজন আছে তো বাকিটো নগাঁৱৰ এজনে থাকিলে এজনৰটো কেমিষ্ট্ৰি আছে গতিকে আমাৰ পলিটিক্যাল সায়েন্স থাকিব হল নেক্সট কি দিয়া আছে ষ্টুডেন্ট হেইলিং ফ্ৰম ডিব্ৰুগড় ষ্টুডেন্টৰ হেভ নট অভাৰ ফিজিক্স তো ডিব্ৰুগড় যোনজন ষ্টুডেন্ট তেওঁৰ ফিজিক্স নাই তো ফিজিক্স যদি এওৰ নাই এজনৰ হ'ব লাগিব কাৰণ এটা জায়গায় বাকি আছে ফিজিক্সৰ কাৰণে তাৰপিছত বাকি কি থাকিল সাবজেক্ট ফিজিক্স কেমিষ্ট্ৰি জিঅলজি বটানী বাকি থাকিল তো বটানীটো ইয়াত দি দিও ঠিক আছে ইমান ইজি ঠিক আছে এইবিলাক বেংকিংৰ একে সহজ এক্সাম কেটাত আহে আৰু সৰু এক্সাম কেটা বেংকৰ ইয়াতকেতো বহুত টান লেভেলৰ আমি দি আহিছো ইয়াত কোৱেশ্চন কি দিছে which of the following combination of student and major subject is not correct কোনটো শুদ্ধ নহয় এ কেমিষ্ট্ৰি মিলি আছে সি ফিজিক্সও হৈ আছে এফ পলিটিক্যাল সায়েন্স হয় বি জিঅলজি নহয় বটানী হে তো অপচন এটো কাৰেক্ট নেক্সট কোৱেশ্চন what are the major subject of the two local student দুজনৰ মেজৰ সাবজেক্ট কি মানে গুৱাহাটীৰ দুজনৰ ফিজিক্স আৰু জিঅলজি ওকে তেনেকৈ ইজিলি আপুনি কোৱেশ্চনবিলাক সলভ কৰিব পাৰিব এনেকুৱা পাজল মই বহুত কেটা কৰাইছো আমাৰ
সি সেট সাৰ্থক বেটছটো আপুনি জইন হৈ লওক দামটো হয়তো বাঢ়ি থাকিব পাৰে এতিয়া বহুত আগৰ পৰাই যেহেতু চলি আছিলে তাত মেথছ ৰিজনিং গোটেইখিনি পঢ়োৱা আছে ৰিডিং কম্প্ৰেহেনশ্যন দিয়া আছে তাৰ উপৰি চেপ্টাৰ ৱাইজ মক টেষ্ট পাব আপুনি আৰু এই গোটেইখিনি জাষ্ট এইটো দামতে পাব আৰু এই ভিডিঅ'বিলাক ৰেকৰ্ডেডত আছে 30 days 30 ক্লাছ চেলেঞ্জ আছিলে গোটেইখিনি মোৰ ওপৰতে এৰি দিয়ক আপুনি জিএছ পেপাৰ 1 বিন্দাছ পঢ়ি থাকিব পাৰিব নেক্সট এটা কোৱেশ্চন দিছে চাওক a plus b মানে a is the brother of b brother to আমি নরমালি এনেকে লিখো চাওক কিছুমান সিম্বল দেখাই আছো যেবিলাক আপুনি ৰিলেশনশিপ পাজল বিলাকত ইউজ কৰিব পাৰিব এনেকে স্কোয়াৰটো আপুনি মেলৰ কাৰণে ইউজ কৰিব আপোনাৰ লগত কথা জানেকে আৰু ৰাউন্ডটো আপুনি ধৰক ফিমেলৰ কাৰণে ইউজ কৰে ঠিক আছে আৰু হাজবেন্ড ওয়াইফ হলে ধৰক এনেকে লিখে এটো হাজবেন্ড ওয়াইফ এটো টাইপৰ আৰু ধৰক যদি ব্ৰাদাৰ সিস্টাৰ হয় এডাল লাইন দি দিয়ক তেতিয়া গম পাব যে ব্ৰাদাৰ সিস্টাৰ তে আমি বস্তুটো লিখি লম ফাৰ্স্ট ঠিক আছে a is the brother of b মানে a b ৰ ব্ৰাদাৰ হয় কিন্তু b কি জেন্ডাৰ হেতু দিয়া নাই b এজনী ছোৱালীও হ'ব পাৰে যাৰ a ভাই হয় বা b এটা ল'ৰাও হ'ব পাৰে যাৰ a ভাই হয় গতিকে এটা আমি নাজানো a minus b মানে কি হয় a is the sister of b sister হলে ৰাউন্ড হ'ব ফিমেল b জেন্ডাৰ দিয়া নাই আৰু ষ্টাৰ হলে a is the father of b ফাদাৰ হলে ধৰক ফাদাৰটো মেল হ'ব আৰু b এটো ধৰক ফাদাৰ এটা নেক্সট জেনাৰেশনত আহি গল ন তো b টো ইয়াত লিখি দিলো ঠিক আছে কাৰণ b ৰ ওপৰত ফাদাৰ আছে তো নেক্সট জেনাৰেশন হেতু কাৰণে আৰু b জেন্ডাৰটো আমি নাজানো ঠিক আছে এখিনি আমাক দিয়া আছে এটা আমাক সুধিছে কোনটোৰ পৰা আমি এটো গম পাম যে c is the son of m মানে m ৰ son c হয় কোনটোত আমি গম পাম ঠিক আছে এটা চাও m minus n minus মানে কি sister of b তো m is the sister of b m minus n মানে m to sister of b হ'ব sister of n n to আমি লৰা নে ছোৱালী নাজানো ঠিক আছে n star c আছে star হলে he is the father of b মানে যদি ষ্টাৰ থাকে a টো কি হয় বাপেক হয় ষ্টাৰ থাকিলে a টো বাপেক হয় তাৰ মানে ইয়াতে n ৰ লগত ষ্টাৰ আছে তো n টো বাপেক তো n ৰ জেন্ডাৰটো বাপেক লাগি মেল তাৰছত বাপেক হলে c টো ইহলে আহি যাব ঠিক আছে এটা c জেন্ডাৰটো আমি নাজানো কিন্তু c + f আছে c + f মানে c + f মানে হল ব্ৰাদাৰ ঠিক আছে এতিয়া c to brother of b হয় তাৰ মানে c to brother of f হয় ব্ৰাদাৰ হলে তো এটো মেল হৈ গল আৰু f হয় জেন্ডাৰ নাজানো ঠিক আছে এখিনি লাগি আমি পালো আমাক সুধিছে c is the son of m এতিয়া সক্স c to ইয়াতে c to n ৰ পুতেক হয় ইয়াত m ৰ হে লাগে তো নহব ন ইয়াত n ৰ হে পুতেক আৰু m to ইয়াৰ ভন্টি হয় মানে m ইয়াৰ কি হ'ব মানে পেহি এক টাইপ হ'ব আৰু ঠিক আছে তো নহব নেক্সট টু চাও তেনেকে নেক্সট টু যদি মই চাও f minus c মানে মাইনাস মানে সিস্টার ঠিক আছে c plus n plus মানে ব্রাদার c to plus n আছে n ৰ ব্রাদার আৰু n star m star হলে এটো ফাদার হয় তাৰ মানে n to father of m ইয়াত কোড আপুনি c is the son of m পাবো m to তলত আহি গল son মানে তল ইয়া তলত থাকিব লাগিব এটো নহব অলপ খেলিমেলি লাগিব পাৰে অলপ ভালকে চাব এটো কাৰণ n plus m plus মানে ব্ৰাদাৰ m ৰ ব্ৰাদাৰ ঠিক আছে তাইছে m minus f আছে minus মানে sister of b মানে m to sister of f আৰু f star c মানে f to father of c ঠিক আছে এতিয়া ইয়াতো তো f টো হে আমি বাপেক পালো আমাক লাগে son of m ঠিক আছে এটো নহব নেক্সট টু চাওচোন নেক্সট টু কিবা মিলাই নেকি m star n মানে m star মানে কি m is the father of b তো n ৰ বাপেক n তো জেন্ডাৰ আমি নাজানো তাৰছত n minus c minus মানে sister তো n to c sister হয় আৰু c plus f আৰু c to ভাইক হয় মানে b মানে f ৰ এতিয়া
তো এফৰ আমি নাজানো জেন্ডাৰ আমি এটা গম পালো এম টো ইহঁতৰ সবৰে বাপেক হয় আৰু একেটা ভাই ককাই মানে এটোটো লৰা হৈ গল জেন্ডাৰ এম তো আমি গম পালো সিৰ বাপেক এম হয় আমাক এটোই লাগে ঠিক আছে তো অপচন ডি টো কারেক্ট হ'ব অকমান টান লাগে কিন্তু উপায় নাই কৰিবই লাগিব আৰু এটা কোৱেশ্চন আছে ঠিক আছে এটো কৰিম ইয়াত কি দিছে সব puzzle P Q R S T are sitting on a bench in a particular order ঠিক আছে পাঁচটা জায়গা আছে বেঞ্চত 1 2 3 4 পাঁচটা ধৰা ঠিক আছে বহিব P পৰা T লৈকে আৰু হিয়াতে পাঁচটা বেলেগ বেলেগ কেপ ব্লু ৰেড yellow white green একেটা P is sitting on the right of Q মানে Q যদি ইয়াত থাকে ৰাইট সাইডে কোনফালে হ'ব এইফালে P ইয়াত থাকিব ইয়াৰ মাজত জায়গাও হয়তো থাকিব পাৰে কিন্তু কৈ দিছে নেক্সট টু Q মানে Q ৰ একেলগে P আছে and T ঠিক আছে মানে কি কৈছে P is sitting on the right of Q and T Q আৰু T ৰাইটত আছে তো এফালে T থাকিব হয় না ইয়াৰ মাজত হয়তো জায়গা থাকিবও পাৰে না থাকিবও পাৰে হেতু দিয়া নাই কিন্তু ইয়াৰ মাজত জায়গা নাই কাৰণ নেক্সট টু Q দিয়া আছে আৰু wearing red cap মানে P is sitting on right of Q and T Q আৰু T ৰাইটত P আছে আৰু P এ red cap পিন্ধি আছে হল next R is sitting in the second position from right তাৰ মানে ৰাইট সাইডৰ পৰা যদি সেকেন্ড পজিশন কোনটো এটো তো ইয়াত R আছে নেক্সট আমি কি লাগে P Q একেলগে আছে হয়নে yes নহয় না Q P একেলগে আছে আৰু এফালে T থাকিব লাগিব এটা আমি যদি চাও Q P এখিতে Q P আহিব নোৱাৰে কাৰণ দুটা জায়গা একেলগে লাগে এখিতে আহিব পাৰে Q P বা এখিতে আহিব পাৰে Q P এই দুটা জায়গাত আহিব পাৰে কিন্তু এখিতে Q P আহিলে এখিতে T আহিব কিন্তু এখিতে Q P আহিলে এফালে T কোত আহিব জায়গাই নাই তো এটো নহব ঠিক আছে তো বাকি কি থাকিল S টো ইয়াত বহাই দিও হৈ গল তাৰপিছত আমি গম পাইছিলো যে P এ ৰেড কেপ পিন্ধি আছে P এ ৰেড পিন্ধি আছে হল তাৰপিছত T এ ব্লু পিন্ধি আছে হৈ গল T এ ব্লু পিন্ধি আছে তাৰপিছত Q এ গ্ৰীন পিন্ধি আছে Q এ পিন্ধি আছে গ্ৰীন আৰু S এ হোৱাইট পিন্ধা নাই S এ যদি হোৱাইট পিন্ধা নাই তো হোৱাইট বাকি থাকিলে এটো লগত আৰু তেতিয়া S ৰ লগত কোনটো কালাৰ বাকি থাকিব ব্লু ৰেড yellow white green blue red yellow তো yellow তো বাকি থাকিল হৈ গল ধুনিয়াকে তে কোৱেশ্চনটো চাও what is the color of cap worn by R R ৰ cap ৰ কালাৰ কি হয় R ৰ কালাৰ white and his sitting position from left মানে R আৰু তাৰ লেফটত থকা মানুহটো কোনটো হয় P এই দুটা কালাৰ কৰিছে R ৰ white ইয়াৰ red তো white and red কত আছে সব আচ্ছা R ৰ কালাৰ কৰিছে আৰু সিটিং পজিশন লেফটৰ পৰা কৰিছে R ৰ কালাৰটো ৰেড হল তাৰপিছত সিটিং পজিশন ফ্ৰম লেফট কিমান পজিশনত আছে ফাৰ্স্ট সেকেন্ড থাৰ্ড ফোৰ্থ নম্বৰ পজিশনত আছে তো ৰেড এন্ড ফোৰ্থ ভুল হৈছে নেকি আমাৰ ওকে সৰি এটো R ৰ কালাৰ ইয়াত হোৱাইট হে হয় আমি কি কৰি আছো তো R ৰ কালাৰ white এটো পৰা আৰু সিটিং পজিশন ফোৰ্থ তো white and fourth এটো অপচন কারেক্ট ঠিক আছে নেক্সট কোৱেশ্চনত যাও প্ৰত্যেকবাৰে মই আপোনালোকক এটা হোমৱৰ্ক দিও তো আজিও এটো হোমৱৰ্ক থাকিলে আপোনালোকে ইয়াৰ কোৱেশ্চনটো মোক এনসাৰটো কমেন্টত জনাব বুলি মই আশা ৰাখিলো ধন্যবাদ APSC CSET কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ CSET কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSET কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSET কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তারপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তারপৰি পাব ইংলিশৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে
তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ উপৰি এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে অহা সিসেটত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম